মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞানৰ ভূগোলৰ পৰা 5 নম্বৰ দি এখন অসমৰ মেপ আঁকিবলৈ দিয়ে। প্ৰত্যেক বছৰে অসমৰ মেপখন তোমালোকৰ আঁকিবলৈ আহি আছে। সেইভাবেনো তোমালোকলৈ অসমৰ মেপখন আগবঢ়াওঁ। আহাচোন অসমৰ মেপখন চাওঁ। 1 নম্বৰ কুৱেশ্যন দি এটা কুৱেশ্যন লৈ আহিছোঁ। এইটো 2017 চনত আহিছিল। অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুৱা। প্ৰথমটো আহিছিল এছিয়াৰ প্ৰথম তেল শোধনাগাৰ। তোমালোকে জানাই এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈত আছে। 2 নম্বৰতে আহিছে এখন চিকিৎসা মহাবিদ্যালয়। মই গুৱাহাটীখনকে দেখাই দিছোঁ, তোমালোকে যিকোনো এখন দেখালেই হ'ব। তাৰপিছত সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ। সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ অসমৰ কেইবাঠাইতো আছে। মই নগাঁৱত দেখাম। আৰু এখন কয়লা ক্ষেত্ৰ। তোমালোকে জানাই অসমৰ বিভিন্ন ঠাইত কয়লা ক্ষেত্ৰ আছে, যিকোনো এখনত বহাই দিলেই হ'ল। মেপখন তোমালোকে চোৱা। তোমালোকে ব্ৰহ্মপুত্ৰখন আঁকিব লাগিব আৰু মাজুলী দিবই লাগিব। যদি তোমালোকে মাজুলী নিদিয়া তেন্তে ভুল হ'ব। আৰু অসমৰ মেপত ব্ৰহ্মপুত্ৰখন নিদিলেও তোমালোকে পৰীক্ষাত নম্বৰ ভালদৰে নাপাবা। ইয়াৰ উপৰি তোমালোকে চাৰিসীমাৰ কাৰণে পূব পশ্চিম উত্তৰ দক্ষিণটো দিব লাগিব। আৰু তোমালোকে আমাৰ সীমা শ্বেয়াৰ যে কৰি আছে অৰুণাচল প্ৰদেশ, ভূটান, পশ্চিমবংগ, মেঘালয়, বাংলাদেশ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, এইখিনি তোমালোকে সঠিক ঠাইত বহুৱাব লাগিব। তাৰপিছত তোমালোকে সাংকেতিক চিহ্ন দিব লাগিব সোঁফালে আৰু তাত তোমালোকে লিখিব লাগিব তোমালোকে মেপখনত কি বহাইছা। এতিয়া এছিয়াৰ প্ৰথম তেল শোধনাগাৰ তোমালোকে আই দি বহাইছা, এটা বিন্দু দিছা আৰু বিন্দুৰ ওচৰত তোমালোকে আই দিবা। এই আইটোৱে কি বুজাইছে সেইটো তলত তোমালোকে লিখি দিছা যে এই আই বিন্দুটোৱে বুজাইছে এছিয়াৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈত। তাৰপিছত এখন চিকিৎসা মহাবিদ্যালয় 2 নম্বৰত আছে। আমি গুৱাহাটীৰ ওচৰত দিছোঁ। এইটো কি হ'ব, গুৱাহাটীত এখন চিকিৎসা মহাবিদ্যালয়ৰ বিন্দু দিছোঁ আৰু 2 নম্বৰ পইণ্টটো লিখি দিছোঁ আৰু তলত কি কৰিছোঁ সাংকেতিক চিহ্ন দি সেইটো লিখি দিছোঁ। সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ মই নগাঁৱত দিছোঁ। বহুত ঠাইতে আছে। একেদৰে বিন্দু দিছোঁ আৰু লিখি দিছোঁ। এখন কয়লা ক্ষেত্ৰ আছে ক'ত, মাকুমত। কয়লা ক্ষেত্ৰ বহুত আছে, মই মাকুমখন দিছোঁ। তোমালোকে কয়লা ক্ষেত্ৰকেইখন ভালদৰে চাবা। অসমৰ ক'ত ক'ত কয়লা ক্ষেত্ৰ আছে এখন মেপত কয়লা ক্ষেত্ৰবোৰ বহাই যাবা। সেইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, কেতিয়াবা নাম ধৰি দি দিয়ে। তাৰপিছত তেল শোধনাগাৰকেইটা চাবা। আমাৰ অসমত যিকেইটা তেল শোধনাগাৰ আছে, নুমলীগড়ত আছে, নুনমাটিত আছে, সেইকেইটা তোমালোকে এখন মেপত বহাবা। সেইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এখন চিকিৎসা মহাবিদ্যালয় বুলি যে কৈছোঁ গুৱাহাটীত, চিকিৎসা মহাবিদ্যালয় আমাৰ কেইবাখনো হৈছে অসমত, গতিকে সেইকেইখনো চাবা। এনেদৰে চালে পৰীক্ষাত নম্বৰ তোমালোকে পাবাই। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰত দিছোঁ অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুৱা। প্ৰথমতে আছে এখন ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰত আছে মোনাবাৰী চাহ বাগিচা, 3 নম্বৰত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু 4 নম্বৰত আছে জৈৱ প্ৰযুক্তিৰ পাৰ্ক। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ মেপখনলৈ আহিছোঁ। এখন ৰাষ্ট্ৰীয় উদ্যান দিছে। তোমালোকে যেতিয়াই ৰাষ্ট্ৰীয় উদ্যান দিব তোমালোকে সাংকেতিক চিহ্নত কোনখন ৰাষ্ট্ৰীয় উদ্যান দিছা নামটো মেনশ্যন কৰি দিবা। তোমালোকে যদি মানাহ ৰাষ্ট্ৰীয় উদ্যান দিছা তেন্তে মানাহ ৰাষ্ট্ৰীয় উদ্যান দিবা। যদি তোমালোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিছা তেন্তে সাংকেতিক চিহ্নত ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানে যিখন দিছা সেইখনেই নামটোত মেনশ্যন কৰি দিবা। এতিয়া মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দিছোঁ। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে, নগাঁও, গোলাঘাট, শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট
আটাইকেইটা পইণ্ট লগ লাগি যিটো পইণ্টত আছে সেইখনতে কি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে তাত পইণ্টটো বহাইছোঁ আৰু আই লিখিছোঁ আৰু সাংকেতিক চিহ্নত নামটো লিখি দিছোঁ যে মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বহাইছোঁ 2 নম্বৰত আহিছে মুনাবাৰী চাহ বাগিচা এই মুনাবাৰী চাহ বাগিচাখন ক'ত আছে দৰঙত আছে এইটো মুনাবাৰী চাহ বাগিচা বুলি নাহেও কেতিয়াবা এনেকৈ আহে এছিয়াৰ বৃহৎ চাহ বাগিচা বুলিও আহে গতিকে তোমালোকে এছিয়াৰ বৃহৎ চাহ বাগিচা বুলি ক'লেও তোমালোকে মুনাবাৰী চাহ বাগিচাতে দিবা আৰু মুনাবাৰী চাহ বাগিচা আহিলে মুনাবাৰী চাহ বাগিচাতে দিবা এতিয়া কি কৰিবা বিন্দুটি দিবা আৰু তাত তলত লিখি দিবা যে মুনাবাৰী চাহ বাগিচা তাৰপিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এইটো গুৱাহাটীত আছে বিন্দু দিছোঁ দি দিছোঁ তাৰপিছত আছে জৈৱ প্ৰযুক্তিৰ পাৰ্ক এখন মানে IITৰ কথা কৈছে গুৱাহাটীৰ এখন তোমালোকৰ 4 নম্বৰ পইণ্টত দি দিছোঁ গম পালা নহয় তোমালোকে ইয়াৰ লগতে চাব লাগিব ৰাষ্ট্ৰীয় উদ্যান এতিয়া মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনহে দিছোঁ কেতিয়াবা যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যান নাম মেনশ্যন কৰি দি দিব পাৰে কেতিয়াবা দিব পাৰে কাজিৰঙা কেতিয়াবা মানাহ কেতিয়াবা নামেৰি তাৰপিছত ৰাইমনা পাৰ্কখন দিব পাৰে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন দিব পাৰে ওৰাংখন দিব পাৰে মানে যিকোনো এখন তেওঁলোকে নাম মেনশ্যন কৰি তোমালোকক আঁকিবলৈ দিব গতিকে গোটেইকেইখন তোমালোকে কি কৰিবা চাই থবা পৰীক্ষাৰ কাৰণে তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব 3 নম্বৰ কুৱেশ্যনটো আহিছোঁ অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুৱা 1 নম্বৰ আছে তৈলক্ষেত্ৰ ডিগবৈ 2 নম্বৰ আছে ৰপ্তানি বৃহৎ উদ্যোগিক পাৰ্ক আমিনগাঁও 3 নম্বৰ আছে দীপৰ বিল আৰু 4 নম্বৰ হৈছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল মালিগাঁও ছাত্ৰ-ছাত্ৰীসকল মই তৈলক্ষেত্ৰটোৰ নাম মেনশ্যন কৰি দিছোঁ তোমালোকৰ পৰীক্ষাত এখন তৈলক্ষেত্ৰ বহাবলৈ আহিব পাৰে বা যিকোনো এখন অসমৰ তৈলক্ষেত্ৰৰ নাম দিব আৰু সেইটো তোমালোকক বহুৱাবলৈ দিব গতিকে অসমৰ তৈলক্ষেত্ৰসমূহ তোমালোকে চাবা ক'ত ক'ত অসমৰ তৈলক্ষেত্ৰসমূহ আছে এতিয়া মেপখন চাওঁ হা এতিয়া মেপখনত দি দিছোঁ তৈলক্ষেত্ৰটো ক'ত আছে ডিগবৈত আছে বিন্দু দিছোঁ আৰু 1 পইণ্ট কৰি দিছোঁ 2 নম্বৰ দিছোঁ ৰপ্তানি বৃহৎ উদ্যোগিক পাৰ্ক আমিনগাঁৱত আছে পইণ্ট দিছোঁ দি দিছোঁ ন দীপৰ বিল আৰু এইটো হৈছে কি উত্তৰ পূব সীমান্ত ৰেল মণ্ডল আছে 4 নম্বৰ পইণ্টত সেইটো আছে গুৱাহাটীতে দেখিছা ছাত্ৰ-ছাত্ৰীসকল এনেদৰে তোমালোকৰ এখন মেপ পৰীক্ষাত আঁকিবলৈ আহিবই এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে একদম মোষ্ট ইম্পৰ্টেণ্ট এটা কমন কুৱেশ্যন হয় তোমালোকে যদি পৰীক্ষাত ভালদৰে অসমৰ মেপখন আঁকা 5 নম্বৰটো পাবাই তোমালোকে খালি ভুল নকৰিবা যিটো আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ 4 সীমাটো এটো তোমালোকে কি কৰিবা বাওঁ হাতে ওপৰৰ ফালে দিবা আৰু সাংকেতিক চিহ্নটো সোঁ হাতে তোমালোকৰ তলত দিবা আৰু তোমালোকে মেপখনত ব্ৰহ্মপুত্ৰ আঁকিবলৈ একেবাৰেই নাপাহৰিবা মাজুলী তোমালোকে দিবাই আৰু 4 সীমাত কি কি ৰাজ্য আছে কি কিখন দেশ আছে সেইকেইখন ভালদৰে চাই যাবা গতিকে ভিডিওটো চাই তোমালোকৰ কেনে লাগিল জনাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ